Welcome back to my channel. আজি লকডাউনৰ মাজত বহুত দিনৰ মূৰত ঘৰ আহি পালোঁ, মানে মোৰ জন্ম ঘৰলৈ আহি পালোঁ। সো আহাটো বনাব নোৱাৰিলোঁ, ভিডিঅ'টো বহুত তাড়াতাড়িকৈ আহি গৈছোঁ কাৰণ অলপ সময়ো কম হ'ল, সেইকাৰণে ভিডিঅ'টো বনাব নহ'ল। সো আজি আহিলোঁ, এটা ব্লগটো ষ্টাৰ্ট কৰিছোঁ এতিয়া। সো ভিডিঅ'টো চাই থাকিব যে ঘৰত আহিলোঁ যেতিয়া কি কৰিম কি নকৰিম সেয়া গোটেইখিনি আপোনালোক দেখুৱাম। আজি অহা বিশেষ কাৰণ আছে, মানে মোৰ মামা ঘৰৰ আইতাৰ আজি বছৰিকীয়া মানে তেওঁ যোৱা বছৰে ঢুকাল, নহয় আগৰ বছৰ ঢুকাল। যোৱা বছৰ শ্ৰাদ্ধ আছিলে, কিন্তু শ্ৰাদ্ধটো পাতিব নহ'ল, মানে বছৰিকীয়া পাতিব নহ'ল কাৰণ তাৰ মাজতে আমাৰ ককাৰো মা ঢুকাই গ'ল। সো পাতিব নাপায় বুলি কিনে কোৱাৰ কাৰণে নহ'ল। এই বছৰ পাতিব পাৰিব, পাতিছে আজি, কিন্তু লকডাউন বা এয়া বেমাৰ কৰোণা হোৱাৰ কাৰণে ইমান ডাঙৰকৈ পাতিব নোৱাৰে। 2-এজন মানুহ মাতিছে ওচৰ পাঁজৰে, লগতে আমাকো মাতিছে। সো আহিছোঁ, সো তালৈকে যাম, দেখুৱাম আপোনালোকক যে কেনেকৈ কি কৰা যায় বা কেনেকৈ কি কৰিছে। তেনেহ'লে দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে চাই থাকিব। যদিও মা ঘৰত নাই, এতিয়া মামাৰ ছোৱালী আহিছে, তাইৰ ছোৱালী শুই আছে লৈছোঁ কোচত। অঁ না যাব মেলিলে টিকলা টিকলা, তাই খাৰ পালে। এতিয়া যাম মামাৰ ঘৰলৈ। মোৰ টিকলাই কৰি আছে কি গৈছোঁ মামাৰ ঘৰলৈ। আৰু টিকনা মোৰ ছোৱালীজনী আৰু খাই পাগলী দুজনী ওলালে নাই নাজানো। বাবু যাম। নোলাই হেনো ভিডিঅ'ত, এয়া গৈ আছে পাগল দুজনী, ভিডিঅ'ত ওলাবলৈ বিচৰা নাই। কাঞ্চু মামা ঘৰ বেছি দূৰ নহয়, 500 মিটাৰমান হ'ব। ত' তাত গৈ পাই দেখুৱাম ক'ত কি হৈ আছে। ত' ভিডিঅ'টো চাই থাকিব। আহি পালোঁ মামা ঘৰ। এইফালে আছে খোৱা নামঘৰ আৰু এইফালে ৰংগমঞ্চ বনায়ো আছে। এতিয়া পালোহি মামা ঘৰ। ৰভা চভা দিয়া নাই, এনেকৈ কাজটো পাতি লৈছে। মামাৰ ল'ৰা কি ৰং কৰিছে কিয়? আন্ধাৰ মোবাইল, বুঢ়া বুঢ়ী মানুহৰ মোবাইলৰ জানো কি জখ। মোমাইকৰ ওচৰলৈ যোৱা নাই, খাই লৈ ঢেপেচা হৈ বহি আছে। খালে মামাৰ ছোৱালী, সৌজনী মোৰ ভণ্টি, এইটো মামা, এইটো মোৰ ছোৱালী। বা মামা घर में आएर नाची कि চুলি কাটি টকলা কৈ দিছোঁ যে ৰুমাল থাকে মূৰত। কৰোণাৰ আক্ৰান্তটো সামৰণি হ'লে, মানে কৰোণাৰ টিকাটো ওলাই যোৱাৰ পিছত তাইক ডান্স স্কুলত দিম বুলি ভাবিছোঁ। ক'বচোন বাৰু, 3 বছৰ হৈছেহে, দিব পাৰিম নে নাই বুলি। মোবাইল চাবলৈ বহিয়ে গ'ল দেখোন। অকণমান মোবাইলটো চাই লয়, কেনেকৈ নাচে চাই লয়, তাৰপিছত আকৌ নাচে।
আপু চাচোন কি বিৰাটে ধুনীয়া লাগিছে ষ্টাইলটো বহুত ভাল লাগিছে বাগানৰ ৰাস্তা হৈ ঘৰলৈ গৈ আছো বাগানৰ ৰাস্তা ঘৰলৈ গৈ আছো এতিয়া নাই পাহি এতিয়া ঘৰলৈ নাই এতিয়া বাগানৰ ৰাস্তাত আছো হ'ব নমস্কাৰ ধন্যবাদ ধন্যবাদ ঘৰ পাই পেলাই গৈ আছো কথা পাতিম পাই গ'লো এতিয়া ভিডিঅ'টোৰ সামৰণি মাৰিম চ' যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কোৱা এতিয়া কোৱা যদি ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব ভিডিঅ'টো কেনে চাই ধন্যবাদ তেনেহ'লে আজিলৈ সামৰণি মাৰিছোঁ বাই বাই